कमांडर परेड पर। जय श्रीमान। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे तव शुभ आशीष मांगे। गाहे तव जय गाथा जन गण मंगल नायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। স্বাধীনতা সেনানীৰ বিষয়ে ক'বলৈ গ'লে নলবাৰী জিলাৰ ত্যাগী বীৰ সন্তান যেনে পৰম পূজ্য গৌৰীকান্ত তালুকদাৰ, ডাক্তৰ হৰেকৃষ্ণ গোস্বামী, মান্যবৰ হৰিচৰণ পাঠক, কৃষ্ণ শৰ্মা, প্ৰভাত চন্দ্ৰ শৰ্মা, কনক বাৰ্মা, বেয়াজুৰ আলী, গোপী গোস্বামী, জয়দেৱ শৰ্মা, জগন্নৰ শৰ্মা, বলৰাম দাস, অমৃত চন্দ্ৰ শৰ্মা, অমৃত বৈশ্য, কৃষ্ণ মেধি, ব্ৰহ্মমল্ল বুধৰ বৰুৱা, দেহী বৰ্মন, গৌৰীকান্ত তালুকদাৰ আদি মুক্তি সেনানীৰ নাম ল'বই লাগিব, যিসকলৰ ত্যাগী নলবাৰীক এক স্বকীয় পৰিচয় প্ৰদান কৰিছিল। ৰাজনৈতিকভাৱে অতি সচেতন নাগৰিকেৰে সমৃদ্ধ নলবাৰী জিলাৰ নামটো মনলৈ আহে শ্বহীদ মুকুন্দ কাকতিৰ আত্মত্যাগ, সাহস আৰু বীৰত্বৰ কথা শুনিলে। নলবাৰী জিলাৰ বৰভাগৰ সোণকানী গাঁৱৰ সুসন্তান শ্বহীদ মুকুন্দ কাকতিয়ে তিৰংগাৰ প্ৰতি অসামান্য সন্মান প্ৰদৰ্শন কৰি বীৰাংগনা কনকলতাৰ সৈতে গহপুৰত যি আত্মবলিদান দিলে, সেই বহুদিনৰ সময়তে আজি আপুনি মই সকলোৱে এখন স্বাধীন দেশৰ নাগৰিক বুলি গৌৰৱ কৰিছোঁ। গণৰাজ্য দিৱস উপলক্ষে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমবাসীলৈকে আপোনালোকৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নলবাৰী জিলাত আজি আমি গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলোঁ আৰু নলবাৰীবাসী ৰাইজে যি ধৰণৰ উৎসাহ উদ্দীপনা দেখুৱাইছে সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমতে শান্তি, প্ৰগতি আৰু উন্নয়নৰ জোৱাৰৰ লগে লগে নলবাৰী জিলাখনেও চাৰিও দিশত উন্নতি লাভ কৰিছে। আজি আমি নলবাৰীবাসী ৰাইজক এই কথাখিনি অৱগত কৰাৰ লগে লগে আমি নলবাৰীবাসী ৰাইজে যি ধৰণে গণৰাজ্য দিৱস উদযাপন কৰিছে সঁচাকৈয়ে আনন্দ অনুভৱ কৰাৰ লগে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে আমি সংকল্প ল'ব লাগে আজিৰ দিনটোতে যাতে প্ৰকৃত গণৰাজ্য সৃষ্টি কৰি সাধাৰণ ৰাইজৰ উন্নয়ন উন্নতিৰ কাৰণে আৰু প্ৰতিজন মানুহৰ সহযোগিতাৰ মাজেৰে ৰাষ্ট্ৰখনক আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে আজিৰ এই দিনটোতে সংকল্পবদ্ধ। আজি আপোনালোকে জানে যে আমাৰ নলবাৰীত প্ৰায় 50 কোটি টকা ব্যয়েৰে আমি এটা নতুন সংহত জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰি উলিয়াইছোঁ। এই মাহতে শেষৰ ফালে নাইবা ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰিব। আজি তাত এখন আমি ডাঙৰ পতাকা, জাতীয় পতাকা তাত উন্মোচন কৰিছোঁ আৰু তাৰ লগে লগে সন্ধিয়া 5 বজাৰ লগে লগে তাত 1000 শিল্পীয়ে বন্দে মাতৰম নৃত্য পৰিৱেশন কৰি আনুষ্ঠানিকভাৱে ৰাইজৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিব যে এই সংহত জিলা আয়ুক্তৰ কাৰ্যালয়টো আমি কি ধৰণে নিৰ্মাণ কৰিছোঁ আৰু তাত এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব। প্ৰায় 1000 শিল্পীয়ে তাত বন্দে মাতৰম পৰিৱেশন কৰিব। সকলোকে মই তালৈকে নিমন্ত্ৰণ জনাইছোঁ। যথেষ্ট নতুন খবৰ আছে। এতিয়াও নলবাৰীবাসীক মই খবৰ নিদিয়াকৈ বহুত কাম কৰিয়ে আছোঁ।
এইকেইটা দিনত নলবাৰী চহৰখনত অত্যাধুনিক লাইটৰ সংযোজন চলি আছে। গোটেই চহৰখনত ষ্ট্ৰীট লাইটিং বা খুব উন্নত মানৰ আধুনিক লাইটিং ব্যৱস্থা চলি আছে, য'ত একেটা চুইচতে গোটেই নলবাৰীৰ লাইট জ্বলিব, একেটা চুইচতে নলবাৰীৰ লাইট চেণ্ট্ৰেল কামাণ্ডত লাইটিং ছিষ্টেমটো আমি চলাই আছোঁ। তাৰ লগে লগে নলবাৰীৰ যিটো আমাৰ পুৰণা চাৰ্কুল অফিচ, সেই চাৰ্কুল অফিচটো যিহেতু আমাৰ DC অফিচলৈকে নতুন DC অফিচলৈ আহিব, গতিকে তাত আমি এটা নলবাৰী হেৰিটেজ চেণ্টাৰ আৰম্ভ কৰিম, যিটো হেৰিটেজ চেণ্টাৰে নলবাৰীৰ সকলো গৌৰৱ তাত সংৰক্ষিত হ'ব। বিভিন্ন সঁজুলি, বিভিন্ন ধৰণৰ ফটোগ্ৰাফ আৰু সকলো নলবাৰীৰ মানে ইতিহাসসমূহ দেখুৱাবৰ কাৰণে তাত এটা হেৰিটেজ চেণ্টাৰ আমি বনাম।